ইমান সুন্দৰ তত্ত্বগধুৰ কথা আজি আমি উপলব্ধি কৰিলোঁ। কি উপলব্ধি কৰিলোঁ? আমাৰ মনটোত যে খেলি মেলি ভাৱনাবিলাক, অশান্তিৰ ভাৱনাবিলাক, এইবিলাক মহাবলৱন্ত বোলে। এই মহাবলৱন্ত ভাৱনাবিলাকে, মহাবলৱন্ত কৰ্মবিলাকে আমাৰ অন্তৰস্পটত থকা মনৰ ভাৱনাৰ প্ৰবৃত্ত অনুভূতিবিলাককো খেলি মেলি কৰি পেলায়। এগৰাকী ঘৰৰ আয়ে যেনেকে ড্ৰয়িং ৰুমটো ধুনীয়াকৈ বা নিজৰ বিচনাখন ধুনীয়াকৈ সজাই থয়, আৰু সেই সজাই থোৱা বিচনাখনেই হওক বা অতিথি ৰুমটোৱেই হওক, শিশুটোৱে যেতিয়া খেলি মেলি কৰি পেলায়, ঠিক সেই অপৰিষ্কাৰ খেলি মেলি হৈ থকা ৰুমটোৰ আৰু পৰিষ্কাৰ বা সজাই থোৱা ৰুমটোৰ মাজত পাৰ্থক্য থাকে। অৰ্থাৎ খেলি মেলি ভাৱনাই ভৰপূৰ আমাৰ মন মগজৰ পৰা তাৰ বীজ যদি আমি আঁতৰাই দিব পাৰোঁ, তাৰ ঠাইত আমি যদি প্ৰবৃত্ত ভাৱনা ৰোপণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি জীৱনটো মহীয়ান কৰিব পাৰিম। আৰু সেই প্ৰবৃত্ত ভাৱনাৰ বীজেই হৈছে ঈশ্বৰক স্মৰণ কৰা। সেইকাৰণে হে মনুষ্যগণ, তুমি অহৰ্নিশে পৰম ব্ৰহ্ম ভগৱন্তক মনস্পটত স্মৰণ কৰিবলৈ শিকিবা। সুমৰিও নৰ নিৰন্তৰে এক চিত্ত। আৰু এই অনাদি অনন্ত শ্ৰীহৰিক যি মনুষ্যই স্মৰণ কৰে, সোঁৱৰে, তেওঁক পূজা কৰে, সেৱা কৰে, ভক্তি কৰে, সেই মনুষ্যই মায়াৰ পৰা হাত সাৰিব পাৰিব। আৰু ভগৱন্তক ভজনা কৰিবৰ কাৰণে আমাৰ কোনো বয়সৰ কথা নাই। ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। মোৰ বয়স যেতিয়া হ'ব, মই ঈশ্বৰক আৰাধনা কৰিম। এতিয়া মা তুমিয়ে যোৱাচোন, বোলে দেউতা তুমিয়ে যোৱাচোন, মই ঈশ্বৰক যেতিয়া বয়স হ'ব তেতিয়া আৰাধনা কৰিম। এই কথাষাৰ ধৰ্মশাস্ত্ৰত নেখাতে। কাৰণ হাতে বাটে কৈতে মিলে বা মৰণ, ক্ষেনেকো নেৰিবা হৰিৰ চৰণ। আমি সংসাৰলৈ অহা জীৱবিলাকে আমি যে শতবৰ্ষ জীয়াই থাকিম তাৰ কোনো লিখিত তথ্য নাই। মানুহৰ আয়ুস ৰেখা কৰ্ম অনুপাতে হয়, ভাৱনা অনুপাতে হয়। মানুহে মানুহৰ আয়ুস নিজে বঢ়াবও পাৰে, মানুহে মানুহৰ আয়ুস নিজে কমাবও পাৰে। বৰ ডাঙৰ কথা ক'লে বুলি আপুনি ভাবিছে নহয়নে? কেনেকে? ভাৱনাৰ দ্বাৰাই, কৰ্মৰ দ্বাৰাই। যৌৱনাৱস্থাত এজন সফল গাভৰুৱে হওক বা ডেকাই হওক, নিজক সুন্দৰ সুস্থ সবল কৰি ৰাখিবলৈ হ'লে কেনেকুৱা পৰিৱেশত নিজক থাকিব লাগিব, তাক দোহাই কোৱাৰ কোনো প্ৰয়োজন নাই। নিজেই পৰিৱেশৰ লগত আপুনি জ্ঞান হৈ যায়। মানুহ পৰিস্থিতিৰ দাস। পৰিস্থিতিয়ে আপোনাক শিকাব, বৰ ঠাণ্ডা লাগিছে, সন্মুখতে কাপোৰ এখন আছে, কোনেও ক'বলৈ নাহে যে কাপোৰখন তুমি গাত মেৰিয়াই লোৱা। আপুনি স্বতঃস্ফূৰ্তভাৱে আপোনাৰ হাতখন যাব, কাপোৰখন আপুনি গাত মেৰিয়াই ল'ব। এইটো কোনো শিকাব নালাগে। গতিকে পৰিৱেশৰ লগত আপুনি মই কেনেকে খাপ কৰিব লাগে, সেই কথাটো আমাক কিন্তু আনে শিকাব লগা হৈছে। কিয় হৈছে? আমি নিজক ব্যৱহাৰ কৰা নাই, নিজক আমি এলাহত থৈ দিছোঁ, মায়াৰ বশৱৰ্তী হৈ পেলাই আমি আঁতৰি আছোঁ। গতিকে ঈশ্বৰক জীৱই প্ৰাৰ্থনা কৰিছে যে প্ৰভু মহাবলৱন্ত দুৰ্বাসনাসুৰ হৰিয়ে আমাৰ মনক তেজিয়া দূৰ নযায়। তুমি যদি প্ৰভু মোৰ মনৰ পৰা আঁতৰি দূৰত থাকা, তেতিয়াহ'লে মোৰ মনৰ ভাৱনাবিলাক দিশহাৰা হ'ব, মোৰ মনৰ ভাৱনাবিলাক ছুটি হ'ব, মোৰ মনৰ ভাৱনাবিলাক ক্ষণস্থায়ী হ'ব। গতিকে ঈশ্বৰ যিদিনাখনলৈকে আমাৰ হৃদয়ত থাকিব, মনৰ ভাৱনাত ঈশ্বৰ যিদিনাখনে স্থিতাপি লৈ থাকিব, সেইদিনাখনলৈকে আমাৰ কৰ্ম ভাৱনা সদায় ঊৰ্ধ্বগামী হ'ব। গতিকে প্ৰত্যেকটো জীৱই আমি যিকোনো কৰ্মৰ আগমুহূৰ্তত, সি খাওঁতেই হওক, ফুৰিবলৈ যাওঁতেই হওক, কৰ্ম কৰোঁতেই হওক, কাপোৰ পিন্ধোতেই হওক, কিতাপ পঢ়োঁতেই হওক,
আমি যে ঈশ্বৰক উপাসনা কৰি কাম কৰিব লাগে সেইটোৱে আচলতে ফৰ্মুলা। আলহী এজন আহিছে, চাহ অকণমান দিছে, অৰ্পণ কৰি দিয়ক, সেৱাভাগ কৰক। সি লাগিলে ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, কোনো কথা নাই। আপুনি দিছে, আপুনি ভক্তিৰে তেওঁক অৰ্পণ কৰি দিয়ক। কাৰ ওচৰত অৰ্পণ কৰক? ঈশ্বৰৰ ওচৰত। ঈশ্বৰৰ ওচৰত অৰ্পণ কৰা বস্তু হৈ পৰে প্ৰসাদ, আৰু সেই প্ৰসাদে মানুহৰ মন, মগজ, ভাৱনাক উজ্জীৱিত কৰে। গতিকে হে মনুষ্যগণ, তুমি যদি এই মায়াৰ পৰা হাত সাৰিম বুলি নিজক ভাবিছা, তেতিয়াহ'লে তুমি ঈশ্বৰৰ ওচৰত মন মজোৱা। কৃষ্ণৰেহে পাদ পদ্ম স্পৰিবে মনত, দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত। গতিকে চিত্তটো কৃষ্ণক কেনেকৈ দিব লাগে, মন কেনেকৈ দিব লাগে, এইখিনি অকণমান ভিতৰ চোৱাৰ বস্তু। আমি এই তত্ত্বগধুৰ কথাখিনি ৰাতিলৈ আলোচনা কৰিম। গতিকে সেই সজ্জনসকল, ঈশ্বৰৰ বাদে, ভগৱন্তৰ বাদে আমাৰ জীৱন সুন্দৰ কৰিব পৰা ক্ষমতা আমাক কোনেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে। কৃষ্ণ প্ৰভু পুনৰ পাঠ কৰিবলৈ সেৱা জনাইছো। ইমান সুন্দৰকৈ আমাক যে গুৰুজনাই বুজাইছে, আমি যদি নুবুজো, নহয়নে বাৰু? আমি যদি নুবুজো, আমাতকৈ কিন্তু অজ্ঞানী কোনো নাই দেই। গুৰুজনাই সমগ্ৰ মানৱ জাতিক একতাৰ দোলেৰে বান্ধি জাত পাত, ভাষা ভাষী, উচ্চ নিচ সকলো একাকাৰ কৰি আমি যে সংসাৰলৈ যিবোৰ শ্ৰেষ্ঠ মানুহ হিচাপে আহিছো, আমাৰ প্ৰকৃত মনুষ্য কৰ্ম কি, মানৱীয়তা গুণ কোনবিলাক, কেনেকৈ বিশ্ব ব্ৰহ্মাণ্ডত শান্তি প্ৰতিষ্ঠা কৰিব পাৰি, এই বাৰ্তা দিবলৈকে গুৰুজনাই এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ কৰিছে। আমি কিন্তু বুজি পোৱাৰ অভাৱত আমি গুৰুজনাক ধৰ্মত আওজনি লৈ আমি ভাগ ভাগ হৈছো। সেইটো কিন্তু আমাৰ অজ্ঞতা। আমি বুজি নোপোৱাৰ কাৰণেহে, আমাৰ ভাৱনাবোৰ ছুটি হোৱাৰ কাৰণেহে আমি কিন্তু আজি গোট গোট মাৰি জীৱন নিৰ্বাহ কৰিছো। গুৰুজনাই কিন্তু সমগ্ৰ মানৱ জাতিকেই একতাৰ দোলেৰে বৈকুণ্ঠলৈ যাব পৰা, অৰ্থাৎ জীৱৰ সদ্গতি লভিব পৰা যিটো বিধান, সেই বিধানটো আমাক দি গৈছে। গতিকে আমি সদা সৰ্বদা গুৰুজনাৰ এই বাক্যক সাৰোগত কৰিবলৈ হলে আমি গুৰুজনাক শ্ৰদ্ধা ভক্তি যদি সঁচাকৈ কৰিবলৈ ভাবো, তেতিয়াহ'লে গুৰুজনাৰ লেখনিসমূহ আমি কিন্তু মূল্যাংকন কৰিব লাগিব। আমি নামঘোষাৰ এটি অমিত তত্ত্ব সকলোৱে উচ্চাৰণ কৰো দিয়ক, সকলোৱে গাব দেই। পিউ 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। এবাৰ গাই দিয়কচোন। হে ৰামে পিও 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। কেনেকে পিবা হে মনুষ্য? দূৰতে জীয়া থৈ আনজত মনস্কাম ৰাম ৰাম। পিও পিও পিও
সংসাৰৰ মায়াৰ যিবিলাক ঢৌ, এই মায়াৰ ঢৌবিলাকে তোমাক আমনি কৰিবই। তুমি এইবিলাকক দূৰত আঁতৰাই থোৱা। মানে দূৰতে তেজীয়া থৈও আনযত মনস্কাম ৰাম ৰাম। দূৰত সেইবিলাকক থৈ পেলাই ওচৰত কাক ল'বলৈ কৈছে? ঈশ্বৰক। কেনেকে ল'বলৈ কৈছে? এ ৰাম নামে সাধে যাৰ যেন মতয় অভিলাষ, অজীৱা মুখ্য চাহে বৈকুণ্ঠ তদে তবাস। তাৰমানে যি মানুহে যি বাঞ্ছা কৰে সেইটোকে দিয়া দায়িত্বটো ভগৱন্তৰ। হে সজ্জনসকল, হে মনুষ্যগণ, তুমি এই ধৰাধামতেই বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিবা। আমি সংসাৰৰ পৰা গুচি যোৱাৰ পিছত আমি বৈকুণ্ঠ সুখ পায়ো লাভ নাই, স্বৰ্গ সুখ পায়ো লাভ নাই। আছে জানো? নেদেখাটোতো কোনো মূল্য নাই। গতিকে দেখাটো মূল্য থাকিব লাগিব। যদি আপুনি মই এই জীয়াই থকা অৱস্থাতেই বৈকুণ্ঠ সুখ আৰু স্বৰ্গীয় অনুভূতি লাভ কৰা নাই, তেতিয়া আমি গম পাম যে আমি নৰক যাতনাত আবদ্ধ হৈ আছো। আৰু এই নৰক যাতনাৰ পৰা ঊৰ্ধ্বগামী হৈ বৈকুণ্ঠ বা স্বৰ্গ সুখৰ গৰাকী হ'বলৈ হ'লে আমি ভকতৰ হং ঈশ্বৰ সাধনা একান্তই ল'ব লাগিব, একান্তই ল'ব লাগিব। আৰু যদি ইয়াকে কৰা নাযায় তেতিয়াহ'লে আমি জীৱন কিন্তু অধোগামী নিয়াব লাগিব। আৰু এই সংসাৰখনত মানুহে জীৱনৰ সফলতাৰ শিখৰত উপনীত হ'ম বুলি সকলোৱে ভাবে, কিন্তু মায়াৰ যিডাল শকত কটকটীয়া এনাৰ্জৰী, এই মায়াৰ এনাৰ্জৰীৰ পৰা আপুনি মই নিজক বচাই ৰাখিব নোৱাৰাৰ কাৰণে আমাক মায়াই চাকনৈয়াই টানি লৈ গৈছে, চাউটকে টানি লৈ গৈছে, চাউটকে। আপুনি মন কৰিব, সন্মুখত দেখা যিবিলাক বস্তু অপ্ৰয়োজন সেই বস্তুবিলাকে আপোনাক মোক বেছি আকৰ্ষণ কৰে। আনে কিবা এটা ভাল দেখিছে, সেইটো তেওঁৰ যোগ্য, মই মোক বুজাব নোৱাৰো যে মোকো সেইটোৱে লাগে, নহয়নে? আনে 10,000 টকীয়া মোবাইল এটা লৈছে, মোৰ সামৰ্থ্য আছে, মই লোৱাত আপত্তি নাই। কিন্তু ডাঙৰ কথা হ'ল এইটোৱে যে আজি ঘৰখনত 5জন যদি সদস্য আছে, 5জনকে এনেকুৱা ডাঙৰ মোবাইল প্ৰয়োজন হলো। কাৰোবাৰ যদি অকণমানি মোবাইল এটা আছে, সি আজি অনাদৰ পালে। আৰু ডাঙৰ মোবাইলৰ দাম 10,000 টকাৰ পৰা কমত আপুনি নেপায়। ঘৰখন চলিবলৈকে দিগদাৰ, অথচ 5জন সদস্যক 5টা মোবাইল লাগে। 5 দুগুণ 50,000 টকা। প্ৰত্যেক মাহে তাত ৰিচাৰ্জ কৰিব লাগিব। হোৱাটো নোহোৱাটো আমি কথা পাতি ব্যস্ত থাকিব লাগিব। ঘৰখনত কিমান খৰচ আছে মন কৰকচোন। গেছৰ খৰচ, কাৰেণ্টৰ বিল, টিভি ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ, ল'ৰা ছোৱালীক পঢ়া শুনা, অতিথি সেৱা, কাপোৰ কানি পিন্ধা, আচবাব পত্ৰ কিনা, ফুৰিবলৈ যোৱা ইত্যাদি ইত্যাদি। অকল খৰচ 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 খৰচ, চাৰিওফালে খৰচ। আমি যদি মিতব্যয়িতা নহওঁ, আমি যদি নিজক সুন্দৰকৈ নিয়ন্ত্ৰণ নকৰোঁ, তেতিয়াহ'লে আমি সফলতাৰ শিখৰলৈ যাম নে দৰিদ্ৰতাৰ ঘৰলৈ যাম কওকচোন? অল্প আৰ্জন বিস্তৰ ভোজন, অল্প আৰ্জন বিস্তৰ ভোজন জানিবা তাৰ দৰিদ্ৰ লক্ষণ। আমি দৰিদ্ৰ লক্ষণবিলাক ইয়াতে ফুটি উঠিছে। ভকতৰ সংগলৈ যাব লাগে, আমি ভকতৰ সংগৰ পৰা পিছুৱাই আহিছোঁ। মায়াৰ বশৱৰ্তীত কমকে আশ্ৰয় ল'ব লাগে, আমি মায়াৰ বশৱৰ্তীত বেছিকে সময় দিছোঁ। আমি উত্তৰণ ঘটাব পাৰিম? কেতিয়াও নোৱাৰো। এই কথাষাৰ কোনে দৃষ্টি নিক্ষেপ কৰিছিল? আমাৰ গুৰুজনাই। আমাৰ অ কৃষ্ণ আমাৰ ইষ্ট দেৱ শংকৰা, আমাৰ গুৰু
আমাৰ ইষ্ট দেৱতা কোন? কৃষ্ণ। ঈশ্বৰ আমাৰ ইষ্ট দেৱতা। আমাৰ গুৰু কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এই সংসাৰৰ জয়যাত্ৰা সামৰি আমি যেতিয়া সংসাৰৰ পৰা গুচি যাম, আমাক এখন নৌকা লাগিব। বিশ্ব ব্ৰহ্মাণ্ডখন যদি সাগৰ হয়, নৌকা এখনৰ অবিহনে, জাহাজৰ অবিহনে আমি কেনেকে পাৰ হ'ম? সেই নৌকাখন কি? ৰাম নাম। কোনে ৰাম নাম পৰিচালনা কৰে? ভকতসকলে। ৰাম নামৰ নৌকাখনি ভকত কল্পতৰু। গতিকে হে মোৰ অনৌজ, হে মোৰ সতীৰ্থ বন্ধু, আজি আমি ইমান দিনে যদি ভকতৰ বাক্য পালন কৰি আছিলো, ভালেই কথা। যদি আমি ভকতৰ বাক্য, আজ্ঞা, অনুৰোধ পালন কৰা নাই, তেতিয়াহ'লে কিন্তু আমি ঈশ্বৰৰ কৰুণাৰ পৰা বঞ্চিত হৈছো দেই। আৰু আজিয়ে আমি সংকল্প ল'ম, প্ৰভু মই যেন সদায় তোমাৰ দাস হৈ সংসাৰত জীয়াই থাকিব পাৰো। ধৰ্মগ্ৰন্থৰ উপৰিও পাঠ্যপুথিটো আমি পাইছিলো, তোমাৰ মহিমা অসীম অপাৰ, বিশ্বৰ পালক তুমি, অতি কাৰুণিক পৰম দয়ালু, ধৰ্ম বিচাৰৰ স্বামী। তোমাকেই প্ৰণামো কৃপা ভিক্ষা কৰো, পোন বাটে নিবা মোক, যি পোন বাটত চলিছে সদায়, তজু কৃপা পাত্ৰ লোক। নহয়নে? কুপথ পথিত যি পথে চলে, সি পথে নিনিবা মোক, নাইবা চলিছে যি পথত প্ৰভু, পথভ্ৰষ্ট যত লোক। আমি তেতিয়া পঢ়িলো কবিতাটো, এতিয়া যদি প্ৰয়োগ নকৰো কেনেকে হ'ব? নহয়নে? আমি ইয়াত প্ৰয়োগ কৰিব লাগিব। ঘৰখনত ধুনীয়া খাদ্য ভৰি আছে পাকঘৰত, আপুনি ৰান্ধক আকৌ, নিজেও খাওক, আনকো খুৱাওক। তেতিয়াহে ভিতৰত থকা সুস্বাদু আহাৰৰ মূল্য পাব। যদি সুস্বাদু আহাৰ থাকি আপুনি ৰন্ধা নাই, আপোনাতকৈ বাৰু কোনোবা অকৰা মানুহ আছেনে? গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ঈশ্বৰক এটাহে প্ৰাৰ্থনা কৰিব লাগে, প্ৰভু বিশ্ব ব্ৰহ্মাণ্ডত অগণন মানুহে সফলতাৰ শিখৰত আৰোহণ কৰিছে, আৰু অগণন মানুহে জীৱনত অন্ধকাৰ গহ্বৰত কক বকাই আছে। গতিকে সেই অন্ধকাৰ কক বকাই থকা গতলৈ তুমি মোক নিনি সফলতাৰ যিসকলে উপনীত হৈছে, মোক তুমি তালৈ লৈ যোৱা। এই যিটো আবেদন, এই যিটো প্ৰাৰ্থনা, এই যিটো ভগৱন্তৰ প্ৰতি কৰা বিনম্ৰ সেৱা, ভগৱন্তই ভকতক সদায় কৃপা কৰিব। আমি যি বিচাৰো তাকেহে পাম। সেইকাৰণে ভগৱন্তক আমি আশা কৰি প্ৰাৰ্থনা কৰিব নালাগে। মোৰ আইসকলৰ জ্ঞাতাৰ্থে আমি এটি কথা কৈ থওঁ, ভগৱানক আশা কৰি যদি আপুনি প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে আপোনাৰ সেই আশাটোহে পূৰণ হ'ব, বাকীখিনি ৰৈ যাব। ভগৱন্তক নিৰাশ ভাৱেৰে সৰ্বস্ব দি দিয়ক না, ভগৱন্তে আপোনাক গোটেইখিনি দিব। যদি আপুনি ভগৱন্তক এটা আশা কৰি খোজা যায়, প্ৰভু সেই আশাটো আপোনাক পূৰণ কৰিব, কিন্তু বাকী আশাখিনি ৰৈ যাব। সেইকাৰণে নিৰাশভাৱে ভগৱন্তকে আমি সৰ্বোচ্চ অৰ্পণ কৰি পেলাই যদি আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, সেৱা কৰোঁ, ঈশ্বৰে আমাৰ আটাইখিনি অভাৱ আজি নহয় কালিলৈ, এদিন হ'ব আমাৰ উন্নতি, উজ্বলাম লাহে লাহে জনম ভূমি, এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। এই বিশ্ব ব্ৰহ্মাণ্ডও এদিন সৃষ্টি হোৱা নাই, এই সংস্কাৰমুখী জীৱনটো এদিনতে সৃষ্টি হোৱা নাই। আমাৰ জীৱনৰ প্ৰত্যেকৰে সমস্যাবোৰ একেদিনাই কেতিয়াও শেষ হৈ নাযায়। গতিকে আজি বদ অভ্যাসবিলাক এৰিলোঁ, বদ অভ্যাস এৰাৰ লগে লগে আমাৰ মনলৈ সৎ অভ্যাস উদয় হৈ গ'ল। সৎ অভ্যাস উদয় হোৱাৰ লগে লগে দেখিব যে মানুহজন কথা বতৰাত আগতকৈ ধীৰ স্থিৰ হ'ল, কৰ্মবিলাক আগতকৈ সুন্দৰ হ'ল, আচৰণবিলাক মানুহৰ অনুকৰণীয় হ'ল, তেখেতৰ ভাৱ ভাষা ৰীতি নীতি মানুহে বখা নিবলৈ ধৰিব, আৰু দেখিব যে তেওঁক অনুকৰণ কৰি হাজাৰজনেৰে সেই পথ নিজৰ সম্বল হিচাপে ল'ব। গতিকে ধৰ্মশাস্ত্ৰই মানুহক সদায় অমায়িক হ'বলৈ শিকায়, ধৰ্মশাস্ত্ৰই মানুহক সদায় সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ শিকায়। সেইবাবে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ধৰ্মক আওজনি লৈ যদি জীৱন নিৰ্বাহ কৰোঁ, তেতিয়াহ'লে আমি এই জীৱনটো সফল কৰিব পাৰিম।